যোৱা বছৰ যেতিয়া বানপানী 3বাৰকৈ আমাৰ ঘৰখন বুৰ গৈছিল, ছোৱালীজনীয়ে মই পানী সিঁচি আছিলোঁ আৰু সেই মুহূৰ্ততে মই নিজৰ ওচৰতে এটা প্ৰতিজ্ঞা কৰিছিলোঁ যে অহা বছৰ অন্তত মই তহঁতক এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব নিদিম আৰু নিৰাপদ এটা আশ্ৰয়স্থান দিম বুলি। আৰু মই সম্পূৰ্ণকৈ মোৰ প্ৰতিজ্ঞা পালন কৰিব নোৱাৰিলোঁ যদিও আধাখৰীয়াকৈ যদিও ঘৰটো মই সাজি উলিয়ালোঁ, 2টামান ৰুম সাজিব পাৰিলোঁ আৰু আজি সেইবাবেই নাম এফাকি ল'বলৈ মানে ভকত কেইজনমানক মাতিছোঁ আৰু 9 ঘৰ লোৱা বুলিও এটা নিয়ম কৰিছোঁ। আৰু বৰ বিশেষ ভকতো মাতা নাই বা মানুহো মতা নাই, কাৰণ মই এতিয়া আৰ্থিকভাৱে যথেষ্ট দুৰ্বল হৈ আছোঁ। আৰু আজি মোৰ ল'ৰাৰো এটা বিশেষ দিন, সি যিহেতু পলিটেকনিক পাছ কৰি আছিল, আজি BPFCL ফেক্টৰীত ট্ৰেইনিঙৰ বাবে জইন কৰিবলৈ গৈছে আৰু এয়া ভকতসকলে নাম লৈ আছে। দুইফালে শুভ দিন, খুব বেছি ভাল লাগিছে। লগতে ঘৰৰ সকলো মানুহ আহিছে, মোৰ বন্ধু বান্ধৱীসকলো আহিছে 2-4জন। আৰু নামৰ শেষত এইদৰে আমি সকলোৱে একেলগে বহি অন্নমুঠি গ্ৰহণ কৰিছোঁ। সেইজনী হৈছে মোৰ ডাঙৰ নবৌ, এইফালে সকলো আহিছে, সেয়া ল'ৰাৰ বন্ধু, তাৰপৰা এয়া আমাৰ সৰু নবৌ। তাৰপিছতে সকলোৱে মোক কাম বন কৰি ধুনীয়াকৈ আজৰি কৰি গ'ল। বহুত ভাল লাগিল আজিৰ দিনটো। আৰু শেষত চাব দেই, এইজনী আমাৰ ধুনু নিদিবলৈ কৈছিল, মই কিন্তু দি দিলোঁ।